গুড ইভিনিং বন্ধুসকল। আজি মই ধাতু অধাতুৰ ৰাসায়নিক ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিম। সিদিনাখন মই ভৌতিক ধৰ্মসমূহৰ বিষয়ে অলপ কৈছিলোঁ, তো আজি ধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। তো ধাতুৰ ৰাসায়নিক ধৰ্ম বুলি ক'লে আমি ধাতুসমূহে বেলেগ মৌল বা বেলেগ যৌগৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে সেইবিলাকৰ বিষয়ে জানিম। ফাৰ্ষ্টে ধাতুৰ 1 নম্বৰ হ'ব অক্সিজেনৰ সৈতে বিক্ৰিয়া। অক্সিজেনৰ সৈতে ধাতুৰ বিক্ৰিয়া। ওকে, তো অক্সিজেনৰ সৈতে ধাতুৰ বিক্ৰিয়া যেনিবা যিমান বিলাক ধাতু আছে, যেনিবা কপাৰ হৈ গ'ল, সোডিয়াম হৈ গ'ল, মেগনেছিয়াম হৈ গ'ল, এলুমিনিয়াম হৈ গ'ল, এই ধাতুবিলাকে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সেই বিষয়ে আলোচনা কৰিম। তো আমি এইপিনে চাবলৈ গ'লে ধাতু প্লাস অক্সিজেন লিখিছো, সোডিয়াম প্লাস অক্সিজেন লিখিছো, মেগনেছিয়াম প্লাস অক্সিজেন লিখিছো, এন্ড এলুমিনিয়াম প্লাস অক্সিজেন লিখিছো। তো এহেতে এই ধাতু কেইটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটো হৈছে ধাতব অক্সাইড, মানে সেই ধাতুটোৰ অক্সাইড। যেনিবা কপাৰে কপাৰ অক্সাইড উৎপন্ন কৰিব CuO, সোডিয়ামে সোডিয়াম অক্সাইড, সোডিয়াম অক্সাইডৰ সংকেত হৈছে Na2O। ইয়াত সোডিয়ামৰ যোজ্যতা 1 আৰু অক্সিজেনৰ যোজ্যতা 2 হোৱাৰ কাৰণে Na2O হৈছে, ঠিক আছে। আৰু মেগনেছিয়ামৰ MgO, তো তোমালোকে মেগনেছিয়ামৰ MgO, এলুমিনিয়ামৰ Al2O3, মানে এলুমিনিয়ামৰ যোজ্যতা 3 আৰু অক্সিজেনৰ 2 কাৰণে Al2O3। ইয়াৰ পাছত আমি ইয়াত ক'ব পাৰো যে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ধাতুৱে? ধাতব অক্সাইড। বিক্ৰিয়া কৰি ধাতব অক্সাইড উৎপন্ন কৰে। তো এইটোৱে আছিলে অক্সিজেনৰ সৈতে বিক্ৰিয়া। নেক্সট আমি ইয়াত ভালকে তোমালোক চাই লও। নেক্সট আমি ডিসকাস কৰিম এসিডৰ সৈতে বিক্ৰিয়া। ধাতুসমূহে এসিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। আমি একেই কিটা মৌলকে লৈছো এসিডৰ সৈতে বিক্ৰিয়া কৰাই দেখিম, ঠিক আছে। তো ইয়াত কপাৰ মৌলটো নাই, কপাৰ মৌলটো ঠিক আছে। এটা আমি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি দেখাম। সৰি মোৰ মিস্টেক হৈছে, এসিডৰ সৈতে বিক্ৰিয়া কৰি দেখাম। এতিয়া আমি এসিডৰ সৈতে ধাতুৰ বিক্ৰিয়া। নাম্বাৰ 2 প্ৰপাৰ্টি, এসিডৰ সৈতে ধাতুৰ বিক্ৰিয়া। এতিয়া ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? এসিড বুলি ক'লে কি এসিড পাওঁ আমি? হাইড্ৰক্লোৰিক এসিড, সালফিউৰিক এসিড, নাইট্ৰিক এসিড, এই এসিড বিলাকৰ সৈতে ধাতুৱে বিক্ৰিয়া কৰে। যেনিবা হাইড্ৰক্লোৰিক এসিডকে লৈছো HCl, সোডিয়ামে HCl ৰ লগত বিক্ৰিয়া কৰিব, মানে সোডিয়ামে হাইড্ৰক্লোৰিক এসিডৰ লগত। তো কি উৎপন্ন কৰিব? সোডিয়াম ক্লোৰাইড, এইটো এটা লৱণ হয়, আৰু লগতে উৎপন্ন কৰিব হাইড্ৰোজেন গেছ। মানে আমি এটা কথা জানিব লাগিব, ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। যেনেকা মেগনেছিয়াম সেম হ'ব, যেনেকা মেগনেছিয়ামে যে বেলেগ এটা এসিড লৈছো H2SO4, মানে সালফিউৰিক এসিড লৈছো, তো হ'ব MgSO4 আৰু লগতে হ'ব H2। তো হাইড্ৰোজেন গেছটো উৎপন্ন কৰিবই, মানে ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? লৱণ আৰু হাইড্ৰোজেন গেছ। যেনেকা মেগনেছিয়াম HCl ৰ লগত কৰিলে, এলুমিনিয়ামে HCl ৰ লগত কৰিলে AlCl3 প্লাস H2, এলুমিনিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। ঠিক তেনেদৰে ধাতুসমূহে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? ইয়াত লিখিম আমি এসিডৰ সৈতে বিক্ৰিয়া। এসিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? লৱণ আৰু হাইড্ৰোজেন গেছ। লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিব। উৎপন্ন